নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আপোনালোকে যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই, আপোনালোকে সাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেলটো আৰু লগতে ফেচবুক পেজখনো ফলো কৰিব। আজিৰ উপায়টো হ'ল 31 ডিচেম্বৰ 2024 ডিচেম্বৰ 31 আমি কেনেকুৱা ধৰণৰ উপায় কৰিম যাতে কি আমাৰ 1 তাৰিখ 1 জানুৱাৰী 2025 পৰা সেই উপায়বোৰ যাতে বহুত সোনকালে আমাৰ মেনিফেষ্ট হৈ যায় আৰু লগতে 1 তাৰিখে আমি কি ধৰণৰ উপায় কৰিম যাতে আমাৰ গোটেই বছৰটো 2025টো খুব ভাল যায়। আহক আৰু আমি জানো। প্ৰথমতে হ'ল 31 ডিচেম্বৰৰ দিনাখন যোনজন আপোনালোকৰ ঘৰৰ মেইন মানুহ মুৰব্বী, যোনজন হয় ককা হ'ব পাৰে বা নিজৰ দেউতা হ'ব পাৰে, যোনজন মেইন মানুহ বা মাকো হ'ব পাৰে যদি ককাক বা দেউতাক ঢুকাই যায়, যোনজন মেইন মানুহ তেওঁৰ হাইটৰ এডাল ক'লা সূতা, স্ক্ৰীণত আপোনালোকে দেখি আছে, ক'লা সূতা এডাল তেওঁৰ হাইটৰ কাটি ল'ব। এতিয়া হাইটটো কেনেকৈ মেজাৰ কৰিব, ৱাল এখনত হাইটটো প্ৰথমে মেজাৰ কৰি ল'ব, তাতে এটা ডট দিব আৰু সূতাডাল আপোনালোকে কিমান কি মেজাৰ কৰি পেলাই কাটি ল'ব। কাটি লোৱাৰ পিছত এই উপায়টো মনত ৰাখিব, ৰাতিপুৱা কৰিব লাগিব, 10 বজাৰ আগত কৰিব লাগিব। 31ৰ দিনাখন ৰাতিপুৱা 10 বজাৰ আগত এই উপায়টো আপোনালোকে কৰিব লাগিব। চ' কি কৰিব, সেই সূতাডাল লৈ পেলাই হনুমান মন্দিৰত যাব। এতিয়া গোটেইবোৰ মানুহে নিজৰ ফেমিলিৰ গোটেইবোৰ মেম্বাৰ্ছো হনুমান মন্দিৰত যাব পাৰে, নহবা নিজেও অকলে হনুমান মন্দিৰ যাব পাৰে। হনুমান মন্দিৰত গৈ পেলাই কি কৰিব, সূতাডাল ভালকৈ এনেকৈ ফল্ড কৰি ল'ব। ফল্ড কৰি পেলাই হনুমানজীৰ ৰাইট শ্বল্ডাৰৰ এইখিনিমান জেগাত সূতাডাল থৈ দিব। থৈ দিয়াৰ পিছত তাত বহি হনুমান চালিচা পঢ়িব আৰু ভগৱানক ক'ব কি এই বছৰটো যাতে মানে 2024টো আপোনালোকে থেংকফুল হ'ব ভগৱানক কি ইমান ধুনীয়াকৈ লৈ গৈছে, বা যিখিনি বস্তু শিক্ষা যদি বেয়াও গৈছে তাৰ পৰা কি লেচন শিকিছে আপোনালোকে গোটেইখিনি কথা ভগৱানক ক'ব আৰু সেইটো লৈ পেলাই গ্ৰেটিটিউড হ'ব, থেংকফুল হ'ব ভগৱান যাতে তুমি আমাক আগলৈ লৈ যোৱা বা আমাক আগলৈ ৰাস্তা দেখুওৱা আমি কেনেকৈ যাব লাগে। তাৰপিছত কি কৰিব, তাত বহি হনুমান চালিচা পঢ়িব। যদি এবাৰতে আপোনালোকে বহি 7 বাৰ হনুমান চালিচা পঢ়িব পাৰে অতি উত্তম, যদি নোৱাৰে এবাৰ পঢ়িব বা 3 বাৰ পঢ়িব। হনুমান চালিচা পঢ়াৰ পিছত আপোনালোকে কি কৰিব, সেই সূতাডাল তাৰ পৰা ল'ব আৰু তাত অকণমান এখন কাগজত অকণমান তাৰে সেন্দুৰ লৈ আহিব। এতিয়া যেতিয়া ঘৰলৈ আহিব, অহাৰ পিছত কি কৰিব, আপোনালোকৰ দৰ্জাৰ চৌকাটত স্ক্ৰীণত দেখি পাব, দৰ্জাখনৰ চৌকাটৰ মাজত এটা গজাল লগাব। গজালটো লগোৱাৰ পিছত গজালটো ভালকৈ লগাই ল'ব হা। লগোৱাৰ পিছত কি কৰিব, সেই যে ৰছীডাল আনিছে, মানে সেই যে ক'লা ধাগাডাল আনিছে, সেই ধাগাডাল ভালকৈ এনেকৈ মেৰুৱাই দিব, গোটেই গজালটো তেনেকৈ মেৰুৱাই দিব। আৰু যেতিয়া মেৰুৱাই থাকিব নহয়, কৈ যাব কি মোৰ ঘৰটো যাতে প্ৰটেক্টেড হৈ থাকে, কোনো ধৰণৰ বাধা বিঘিনি যাতে নাহে, কোনো ধৰণৰ নেগেটিভ এনাৰ্জি যাতে নাহে, মোৰ ঘৰখনত যাতে কোনো ধৰণৰ বেয়া নজৰ নপৰে কাৰো, বা মোৰ ঘৰখনত কোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰ যাতে নহয়, তেনেকৈ কৰি আপোনালোকে এনেকৈ মেৰুৱাই তাতে গাঁঠি দিব। 3টা গাঁঠ লগাব, প্ৰত্যেকটা গাঁঠত আপোনালোকে ছেম কথাটো কৈ যাব। লগতে এই যে সেন্দুৰখিনি আনিছে মনত ৰাখিব, সেন্দুৰখিনি আপোনালোকে থৈ দিব পূজা ঘৰত বা যিকোনো ভাল জেগাত আপোনালোকে থৈ দিব। নেক্সট ডে মানে 1 তাৰিখ 1 জানুৱাৰী 2025 বছৰৰ নতুন দিন, সেইদিনাখন কি কৰিব, অকণমান হনুমানৰ যিখিনি সেন্দুৰ লৈ আহিছে, হনুমানৰ সেন্দুৰত তাতে অকণমান কৰ্পূৰ মিক্স কৰিব, মিক্স কৰি অকণমান গংগাৰ জলেৰে পেষ্ট বনাব। পেষ্ট বনাই স্বাস্তিক আঁকিব। এতিয়া স্বাস্তিক মেইন দৰ্জাখনত মনত ৰাখিব, মেইন দৰ্জা এন্ট্ৰেন্স ডোৰখনত বা মেইন গেটখনত, 2খন দৰ্জা, মানে এখন হ'ল কম্পাউণ্ডৰ মেইন এন্ট্ৰেন্স আৰু এখন হ'ল ঘৰৰ মেইন এন্ট্ৰেন্স, 2খনতে আপোনালোকে এটা স্বাস্তিক আঁকিব। অঁকাৰ পিছত তাতে ভালকৈ ধূপ চাকি জ্বলাব আৰু ভালকৈ প্ৰাৰ্থনা কৰিব কি এতিয়াৰ পৰা আমাৰ যাতে ঘৰখন সদায় প্ৰটেক্টেড হৈ থাকে। লগতে আপোনালোকে এইটো আশীৰ্বাদ ল'ব কি এতিয়াৰ পৰা সদায় যাতে আমাৰ কোনো বেয়া ধৰণৰ নজৰ আমাৰ যাতে আমাৰ ঘৰত নালাগে, তেনেকৈ আশীৰ্বাদ ল'ব। মনত ৰাখিব, প্ৰত্যেক সপ্তাহে আপোনালোকে যদি বোলে আপোনালোকে মানডেৰ পৰা আৰম্ভ কৰিছে, তেতিয়াহ'লে প্ৰত্যেক মানডে আপোনালোকে সেই স্বাস্তিকটো ভালকৈ ধুই আকৌ এটা স্বাস্তিক আঁকিব। এনেকৈ কৰি কৰি যিমানখিনি সেন্দুৰ কমি আহিব, মনত ৰাখিব আকৌ আপোনালোকে সেন্দুৰ লৈ আহিব পাৰে হনুমান মন্দিৰৰ পৰা। 1 তাৰিখৰ উপায়টো আপোনালোকে প্ৰত্যেক সপ্তাহে এটা বেলেগ বেলেগ ধৰণৰ স্বাস্তিক আঁকিব গেটখনত, আৰু কি কৰিব, কেতিয়াবা ধূপ চাকি ভালকৈ গেটখনত দেখাব বা পূজা কৰিব।
যিমান আপোনালোকে গেটখনত পূজা কৰে না সিমানখিনি আপোনালোকৰ ভাল এনাৰ্জি এট্ৰেক্ট হ'ব যিমান বাস্তু দোষ আছে গেট ৰিলেটেড বা এন্ট্ৰেন্স ৰিলেটেড সেই বাস্তু দোষো আপোনালোকৰ সোনকালে আঁতৰি যাব এইখিনি উপায় কৰি চাওক লগতে সেন্দুৰখিনি যেতিয়া শেষ হওঁ আহে আপোনালোকে আৰু পুনৰ মন্দিৰৰ পৰা লৈ আহিব সেন্দুৰ ষ্টকত ৰাখিব আৰু ভালকৈ আঁকি যাব আৰু কেতিয়াবা যদি আপোনালোকৰ মনটো খুব ভয় লাগি থাকে বা একো ডিচিশ্যনছ ল'ব পৰা নাই অকণমান তাৰে সেন্দুৰ নিজৰ কপালত লগাব চাব আপোনালোকৰ ডিচিশ্যন ল'বলৈ বহুতখিনি সাহস বাঢ়িব আৰু ডেইলি ট্ৰাই কৰিব হনুমান চালিচা পঢ়িবৰ কাৰণে লগতে সূৰ্য প্ৰণাম কৰিব দেখিব কি আপোনালোকৰ 2025টো অতি উত্তম যাব আশা কৰোঁ এই দুটা উপায় আপোনালোকক নিশ্চয় সহায় কৰিব ধন্যবাদ